অন্তঃপৰিল গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলীৰ অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ এই মহাসংগ্ৰামত অংশগ্ৰহণ কৰিলে 7খন জিলাৰ 33টা ভাওনা দলে। যোৱা 17 দিনত প্ৰতিযোগিতাখনিত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিয়ে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত কৰিছিল চিনাতলী শংকৰ মাধৱ ক্ষেত্ৰত। শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান লাভ কৰে শিৱসাগৰ ফুলপানী চিগাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীয়ে। প্ৰতিযোগিতাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইন, আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি। ৩৫ বছৰ আগৰ কথা, তেতিয়া মই লণ্ডনত পঢ়ি আছিলোঁ। তেতিয়া মই শ্বেক্সপিয়াৰৰ জন্মঠাই ষ্ট্ৰেটফৰ্ড আপন এভন, লণ্ডনৰ পৰা প্ৰায় 150 মাইলমান হ'ব, 150 কিলোমিটাৰমান হ'ব, প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টাৰ বাট। যিহেতু মই ইংৰাজীৰ ছাত্ৰ আছিলোঁ, মই তালৈ যোৱাৰ মোৰ এটা ইচ্ছা আছিলে। তেতিয়া মই তাত গৈছিলোঁ। তাতে বহুত ৰিচাৰ্চ স্কলাৰ্ছক কাম কৰি আছে, শ্বেক্সপিয়াৰৰ ওপৰত বহুত মানুহে লিখা পঢ়া কৰি আছিলে। ৰয়েল শ্বেক্সপিয়াৰ থিয়েটাৰ প্ৰবেবলি মোক যদি মনত আছে, তাতে 2জন ব্যক্তিক লগ পাইছিলোঁ আৰু কথা প্ৰসংগত তেওঁলোকে মাজুলীলৈ আহিছিলে সেই ৰিচাৰ্চ কৰিবলৈ আৰু ভাওনা চাই গৈছিলে। তেতিয়া কথা প্ৰসংগত তেওঁলোকে মোৰ পৰা আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। মই যিমানখিনি সেই সময়ত জ্ঞাত আছিলোঁ বা জানিছিলোঁ, মই তেওঁলোকক কোৱাৰ প্ৰয়াস কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ। তেতিয়া সেই সময়ত তেওঁলোকে মোক কৈছিলে যে এই পৰম্পৰা বা এই যি ভাওনা হয়তো কেতিয়াবা শেষ হৈ যাব, নাথাকিব। তেতিয়া সেই কথা প্ৰসংগত মোৰ মুখৰ পৰা এটা কথা ওলাইছিলে যে হয়তো আমি জীয়াই ৰাখিব পাৰিম যদি, মই এতিয়া সমীৰণ দিগন্তক কৈ আছিলোঁ, সেই সময়ত মই প্ৰতিযোগিতাটো কেনেকৈ তেওঁলোকৰ আগত ব্যাখ্যা কৰিম, মই টুৰ্ণামেণ্ট বুলি কৈছিলোঁ। মই আমি যদি ভাওনাৰ এটা টুৰ্ণামেণ্ট পাতোঁ, তেতিয়াহ'লে হয়তো এই পৰম্পৰা বা এই সংস্কৃতিটো জীয়াই থাকিব। বিদেশতেই হওক, আমাৰ ইয়াতেই হওক, এই ভাওনা যদি এনেধৰণে যদি আমি পৰম্পৰাটো ৰক্ষা কৰিব পাৰোঁ, আজি অৰণ্যম ট্ৰাষ্টৰ যি উদ্যোগত চতুৰ্থ সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, আমি এইটোৱে আশা কৰিম যাতে ভৱিষ্যতলৈও এই ভাওনা আগবাঢ়ি গৈ থাকে। তেওঁলোকে 4 বছৰৰ মূৰে মূৰে এই ভাওনা পাতি গৈ থাকে। লগতে আৰু বিভিন্ন ঠাইত যদি এনেকৈ যদি আমি ক'ৰবাত 4 বছৰ নহ'লেও যদি ইয়াতকৈ অলপ সৰুকৈ হ'লেও যদি ক'ৰবাত পাতিব পৰা যায়, সেইটো আমি প্ৰয়াস আৰু চেষ্টা কৰিব লাগে। আৰু এগৰাকী সংবাদকৰ্মী হিচাপে আমাৰ দায়িত্ব যে আমি যিমান পাৰোঁ বহুলভাৱে প্ৰচাৰ কৰাটো আমাৰ দায়িত্ব, আৰু আমি চেষ্টা কৰিম নিউজ লাইভৰ ফালৰ পৰা বাকীবিলাক সংবাদ মাধ্যমে কৰে যাতে এই পৰম্পৰাটো আগবাঢ়ি গৈ